হিচাপ নিকাচৰ প্ৰকৃত মূল্য কোনে লগাই জানে? ওপৰৱালাই। সকলোকে খালী হাতে পঠায় আৰু খালী হাতে মাতি লৈ যায়। মানুহক বুজিব বিচাৰিছে যদি এনেকৈ বুজক। 1. যদি কাৰোবাৰ সাধাৰণ কথাতে খং উঠে, তেওঁক মৰমৰ প্ৰয়োজন। 2. আৰু যিসকলে নাকান্দে, তেওঁলোক ভিতৰৰ পৰা দুৰ্বল। 3. আৰু যদি কোনো মানুহে প্ৰতিটো কথাতে হাঁহে, জোৰ জোৰকৈ হাঁহে, তেওঁ ভিতৰৰ পৰা অকলশৰীয়া। 4. আৰু যদি কোনোবাই আচহুৱাভাৱে খানা খায়, তেন্তে তেওঁ বহুত চিন্তিত। আৰু 5. যদি কোনোবাই সৰু সৰু কথাতে কান্দে, তেন্তে তেওঁ নিৰ্দোষী। জীৱনত অপমানিত হোৱাটো বহুত দৰকাৰী, কাৰণ অপমানে শক্তি দিয়ে আৰু প্ৰশংসাই মানুহক বৰবাদ কৰে। জীৱনত কেতিয়াও কাকো সময় দিবলৈ অনুৰোধ নকৰিব। আপোনাৰ প্ৰতি যদি মূল্য আছে, তেওঁ নিজেই আপোনাৰ বাবে সময় উলিয়াব। আৰু যদি মূল্য নাথাকে, আপোনাৰ লগত থাকিলেও আপোনাৰ নহ'ব। প্ৰেম আৰু দয়া সেইটো চাবি যিয়ে সকলোৰে হৃদয়ৰ দুৱাৰ খুলিব পাৰে। আৰু চিন্তা আৰু উদাস সেইটো বেমাৰ যিয়ে মানুহক মৰিবলৈ বাধ্য কৰাব পাৰে। বন্ধুসকল, প্ৰতিটো পুৱাই ভগৱানক কওক, হে প্ৰভু, আপুনি যদি মোক কিবা দিব বিচাৰিছে, তেনেহ'লে নিৰ্মল মন দিয়ক। হে প্ৰভু, আপুনি যদি কিবা নষ্ট কৰিব বিচাৰে, তেন্তে মোৰ খং নষ্ট কৰক। হে প্ৰভু, আপোনাৰ যদি কিবা দমন কৰিবলৈ মন যায়, মোৰ অহংকাৰক দমন কৰক। আৰু কওক, হে প্ৰভু, কিবা নোহোৱা কৰিব বিচাৰিছে যদি মোৰ পাপ নোহোৱা কৰক। মৌন হৈ থাকি হাঁহিয়ে দিয়া সন্মান কেতিয়াও শব্দৰে দিব নোৱাৰি। পৃথিৱীত কেৱল সেইজন মানুহেই সুখী যি বুজি পাইছে আনৰ পৰা একো আশা কৰি লাভ নাই। বিশ্বাস হ'ল এনেকুৱা এটা শব্দ যিটো পঢ়িবলৈ 1 ছেকেণ্ড, ভাবিবলৈ 1 মিনিট, বুজিবলৈ এদিন আৰু প্ৰমাণ কৰিবলৈ গোটেই জীৱন লাগি যায়। 3টা উদাহৰণেৰে আপোনাৰ জীৱনৰ ভাৱনা বদলাই দিব। নম্বৰ 1, আমি প্ৰত্যেক ৰাতি শুওঁতে এলাৰ্ম লগাই শুওঁ। আমি এইটো নাজানো পুৱা সাৰ পাম নে নাপাম। ইয়াকে কয় আশা। নম্বৰ 2, এদিন গাঁওবাসীয়ে মিলি সিদ্ধান্ত ল'লে যে তেওঁলোকে বৰষুণৰ বাবে প্ৰাৰ্থনা কৰিব। সকলো সমবেত হ'ল। কেৱল এজন ল'ৰাই ছাতিটো লগত লৈ আহিল। এয়াই বিশ্বাস। নম্বৰ 3, আপুনি যেতিয়া কোনো শিশুক আকাশলৈ দলিয়াই খেলা কৰে, সি তেতিয়া হাঁহি থাকে, কাৰণ সি জানে আপুনি তাক পুনৰ ধৰিব। এয়াই হৈছে ভৰসা। জীৱনৰ ডাঙৰ ৰহস্য এটা ক'ব বিচাৰিছোঁ, যিটো সদায় কামত আহিব। আপুনি কোনো মানুহৰ কাষলৈ যিমান ওচৰলৈ আহিব, সিমানেই তেওঁ দূৰলৈ যাব। আৰু সেই মানুহজনৰ পৰা আপুনি যিমান দূৰলৈ যাব, সিমানে তেওঁ আপোনাৰ ওচৰলৈ আহিব বিচাৰিব। এবাৰ ট্ৰাই কৰি চাওক, কথাটো হয় নে নহয়। আপোন সেইজন নহয় যিজনে ফটোত আপোনাৰ লগত থিয় হৈ আছে। আপোন সেইজনহে যিজন আপোনাৰ বেয়া দিনত আপোনাৰ লগত আছে। কোনোবা এজনে এষাৰ খুব সুন্দৰ কথা কৈছিল। তেখেতে কৈছিল যে মানুহৰ কথাত ভাঙি নপৰিব, কাৰণ মানুহে যিকোনো কথা কৈ গুচি যায়। মনত ৰাখিব, যেতিয়া পৰিস্থিতি পৰিৱৰ্তন হয়, মানুহৰ কথা কোৱা ধৰণো বদলি যায়। এই 3টা কাম কৰক, মানুহে আপোনাক সন্মান কৰিব। 1, আপোনাৰ লগত কাকো কথা পাতিবলৈ হাত জোৰ নকৰিব। যদি তেওঁ আপোনাৰ লগত কথা পতা নাই, ইয়াৰ কাৰণ হ'ল তেওঁ আপোনাৰ প্ৰতি আকৰ্ষিত নহয়। নম্বৰ 2, ভুল তেওঁ কৰে আৰু চৰি যদি আপুনি কয়, সেইকাৰণে তেওঁ আৰু বেছি ভুল কৰে আৰু কেতিয়াও নিজৰ ভুল স্বীকাৰ নকৰে। এনেকুৱা নকৰিব। 3, সকলো সময়তে কাৰো কাৰণে এভেইলেবল নহ'ব, নহ'লে আপোনাৰ সন্মান কমিব। জীৱন পৰিচালনাৰ বাবে কথাকেইটা ভালদৰে মন কৰিব। কেতিয়াবা সময় পালে নিজৰ দুৰ্বলতাবোৰো চাব, তেতিয়া আনক আইনা দেখুওৱা স্বভাৱটো নাইকিয়া হ'ব। জীৱনত এনেকুৱা ব্যক্তিৰ লগত থাকিব যিজনৰ চেহেৰাতকৈ
হৃদয়খন ভাল। সততাৰে কাম কৰা সকলৰ চখ পূৰণ নহ'লেও কিন্তু টোপনি পূৰণ হয়। খং বতাহৰ গতিৰ দৰে, যিয়ে বুদ্ধি নামৰ চাকি গছি নুমাই পেলায়। পৃথিৱীত হৃদয়খনেই এনেকুৱা এটা বস্তু যিটো জিৰণি নোলোৱাকৈয়ে কাম কৰি থাকে। সেয়ে ইয়াক সুখত ৰাখা, লাগে সেইটো নিজৰে হওক বা আনৰে। সুখেই এনেকুৱা এটা বস্তু যিটো আপোনাৰ লগত নাথাকিলেও আনক দিব পাৰে। স্বৰ্গত সকলো আছে কিন্তু মৃত্যু নাই। গীতাত সকলো আছে কিন্তু মিছা নাই। পৃথিৱীত সকলো আছে কিন্তু সন্তুষ্টি নাই। আৰু আজিৰ মানুহৰ সকলো আছে কিন্তু ধৈৰ্য নাই। মনত ৰাখিব বন্ধুসকল, সুখ দুখ কিনা বেচা কৰিব নোৱাৰি। পাহৰি যোৱা অভ্যাসো লাগে বন্ধুসকল, কাৰণ সকলো মনত ৰাখিলেও মানুহ সুখী নহয়। ভাল ভাল কথাবিলাক ৰৈ গৈছে কাবাৰীৰ ভঙা চিঙা বস্তুৰ দৰে কোনোবা এটা ফেচবুকৰ মজিয়াত। কিন্তু অলপ কাপোৰ পিন্ধাবিলাকেই ট্ৰেণ্ডিঙত আহি গৈছে। জীৱন বাটৰ কিছুমান ভ্ৰমণ এনেকুৱাও আছে য'ত ভৰি নহয়, হৃদয় থমকি ৰয়। ভাল অৱস্থা দেখি ভাল পোৱাটো আকৰ্ষণ, আৰু বেয়া অৱস্থা দেখি ভাল পোৱাটো প্ৰেম। আনৰ ওপৰত প্ৰয়োজনতকৈ বেছি বিশ্বাস নকৰিব, কিয়নো অন্ধকাৰত নিজৰ ছাঁটোৱেও লগ নিদিয়ে। জীৱনটো এটা সংগীত হয়, গুণগুণাই থাকা। পৰিস্থিতি লাগিলে যিয়েই নহওক সদায় হাঁহি থাকা। বৰ্তমান টকা মানুহৰ মেৰুদণ্ড, শিক্ষা মানুহৰ কাৰাদণ্ড, সত্য মানুহৰ মৃত্যুদণ্ড। পুৰণা হ'লে গছ কেতিয়াও নাকাটিব, ফল দিব নোৱাৰিলেও ছাঁ দিব। ঠিক তেনেকৈ মা দেউতা বৃদ্ধ হ'লে অৱহেলা নকৰিব, টকা পইচা দিব নোৱাৰিলেও দুহাত ভৰি আশীৰ্বাদ দিব। কওক, আপোনাৰ দাম বাঢ়ি যাব। কমকৈ কথা কওক, সকলোৱে আপোনাক গুৰুত্ব দিব। যিমানেই কথা কমকৈ ক'ব, সিমানেই আপোনাৰ কথাৰ মূল্য বাঢ়িব। সকলোৱে এদিন ক'ব, বাহ কি কৈছে শুনক। সকলো সময়তে যদি চেপচেপাই থাকে, আপোনাৰ কথাৰ কোনো মূল্য নাথাকে। চেনি আৰু নিমখ দেখিবলৈ একে, কিন্তু পাৰ্থক্য সোৱাদত। তেনেদৰে মানুহ আৰু অমানুহ দেখাত একে, পাৰ্থক্য কেৱল আচৰণত। যিয়ে তোমাক সৰু ভাবে তাৰ পৰা দূৰত থকা, যিয়ে তোমাক মিছা কথা কয়, যিয়ে তোমাক ব্যৱহাৰ কৰে, যিয়ে তোমাক সন্মান নকৰে, সেই সকলৰ পৰাও দূৰত থকা। কাৰোবাৰ মন, কাৰোবাৰ সন্মান, কাৰোবাৰ বিশ্বাস, কাৰোবাৰ ভালপোৱা, কাৰোবাৰ দুৰ্বলতা, কাৰোবাৰ জীৱনৰ দুখ, এইবোৰক লৈ ফূৰ্তি নকৰিবা। আপোনাৰ যিমান ডাঙৰ সপোন হ'ব, আপুনি সিমানে বেছি সমস্যাৰ সন্মুখীন হ'ব। আৰু যেতিয়া সমস্যাৰ সমাধান কৰিব পাৰিব, তেতিয়া আপোনাৰ ডাঙৰ সপোনবোৰ পূৰ হ'ব। এলাৰ্ম ক্লকত নহয়, জীৱনৰ প্ৰতি দায়বদ্ধতাই মানুহক শুৱা পাতি এৰিবলৈ বাধ্য কৰে। মনত ৰাখিব, এই পৃথিৱীত কেৱল ডাক্তৰ আৰু ইঞ্জিনিয়াৰে সুখী মানুহ নহয়।